মোৰ প্ৰথম কাম হ'ব হোজাই অঞ্চলত যেনেকৈ এওঁলোকে টংগীয়া পৰা আহিছে এওঁলোকৰ মাটিবিলাক খালী কৰাব লাগে। তেওঁলোকক অলৰেডি নটিচ কৰা হৈছে আৰু এই নটিচটো যেন মানে ছাকচেছফুল হয় তাৰ মই ব্যৱস্থা কৰিম। মানে আপুনি উচ্ছেদ চলিব। আমাৰ যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ চৰকাৰী মাটি, ৰিজাৰ্ভৰ মাটি, সত্ৰৰ মাটি, মন্দিৰ মাটি যিবিলাক দখল কৰিছে, বেদখল কৰি ৰাখিছে, সেইবিলাক যেন মানে আমি অতি শীঘ্ৰহে আমি খালী কৰিব। লুটুমাৰি আমি খালী কৰিলোঁ, আমি লামডিং ৰিজাৰ্ভ ফৰেষ্ট খালী কৰিলোঁ। তেওঁলোকৰ এতিয়া অলৰেডি নটিচ দিয়া হৈছে আৰু তেওঁলোকৰ খালী আমাক ভোট দিছে। গোটেই হোজাই সমষ্টিত এটা জাগাৰ পৰা আমি 50% ভোট পাইছোঁ, এইটো হৈছে টংগীয়া অঞ্চলৰ পৰা। মই অলপ আচৰিত পাইছোঁ যে তেওঁলোকে আমাক ভোট কিয় দিলে। গম পালোঁ যে তেওঁলোকৰ নটিচ গৈছে, সেইকাৰণে ভোট দিছে। তাৰমানে নটিচটো নগ'লে হয়তো ভোট নিদিলে হয়, সেইকাৰণে আমি নটিচটো আমি মানে উচ্ছেদৰ ভয়ত তেখেতলোকে ভোট দিছে। উচ্ছেদৰ ভোট দিছে, কিন্তু উচ্ছেদটো দি লাভ হোৱা নাই। ইভিকশনটো হ'ব, উচ্ছেদটো চলিব। আপনাদের কমিউনিটির সাথে আমি 35 বছর রাজনীতি করলাম, আমি হয়রান হয়ে গেছি। হাত ভেঙে দিছি, আর পারবো না। এই লেগে আপনারা চিন্তা করেন না। এই একটা দুটো থেকে কি আপনারা লিস্ট দিয়ে দেবো না, দেখে নিয়ে।